আহক মই বক্তব্য পাতিছো, মই দুবাৰকৈ জেল কাটিছো, এতিয়া গুলি খাবলৈ সাজু আছো। আমি সেইবিলাক গুণ্ডা চণ্ডা দেখি পাই নকৰো, আই ডোন্ট কেয়াৰ, এইবিলাক আমাক নৈতিক হ'ব পায়। গতিকে এইটো গেট আউট অলৰেডি। কাকো ভয় নকৰে। নকৰে, এইটো চিধা কথা মোৰ। আই ডোন্ট কেয়াৰ, মই কাৰো দিকে ভয় নকৰো। মই যি গুলি খাবলৈ মই আছো, মই ভয় নকৰা, মই ৰাজনীতি কৰা মানুহ নহয় মই। গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো, মই শান্তিৰ ৰাজনীতি বিচাৰো, মিলি প্ৰীতি হিচাপে থাকে, মোক শান্তি থাকিব লাগিব, এইটো মই বিচাৰিছো। আপোনালোকে জানে মই ডিব্ৰু ৰঞ্জন শৰ্মা হৈ ইয়াতে প্ৰচাৰ চলাবলৈ আহি মই তাক জিকাইছিলো। তাৰপিছত মই যিটো দেখিলো আচাৰ ব্যৱহাৰ, ই বাংকা মানুহৰ কি কাম, গতিকে এইটো মানে বাংকাই বুলি কোৱা হয়। গতিকে তেওঁ মানে ঘৰ বেলেগ ঠাইত, আৰু ইয়াতে এখন আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কথা ৰখা নাই। গতিকে নৰখাৰ কাৰণে এইবাৰ বিদায় দিয়া হ'ব। গতিকে সেইজন মানুহ ভাল নহয়, এইটো ইতিমধ্যে আমি বুজি পাইছিলো, প্ৰথমে আমি গম পোৱা নাছিলো। গতিকে বিদায় এইটো সিহঁতে এতিয়া মজিবুৰক লৈ আৰু কাক গুণ্ডা বাহিনী লৈ মানে মিটিং কৰিছে, কিন্তু অস্তিত্ব নাই। কাৰণ চাওক, এটা কথা কৈছে নহয়, ব্যৱহাৰত মানুহৰ পৰিচয় বুলি কোৱা হৈছে। তাৰ যিখিনি ব্যৱহাৰ পাতি দেখুৱাইছে, এই গুণ্ডা কিয় ল'ব লাগে? গুণ্ডা লৈ প্ৰচাৰ চলাই মজিবুৰক লগাই দিছে, মজিবুৰৰ লগত গুণ্ডা বন্ধা লগাই গৈছে আমাৰ লগত। গতিকে আমি বিচাৰিছো কি, আঞ্জুমান বেগম কি বিচাৰিছে? শান্তিৰ মাজত বিচাৰিছে। আমি চামাগুৰি ৰাইজে বা শিঙিবাৰীৰ ZPC ৰাউণ্ডৰ ৰাইজে শান্তি বিচাৰিছে, আমি একেলগে। কিন্তু আগত এনেকুৱা পৰিবেশ দেখা আছিলো যে কংগ্ৰেছত যি ৰকিবুল মন্ত্ৰী আছিলে, মন্ত্ৰী থকাৰ সত্বেও একো কৰা নাই। আজি তেওঁ সমষ্টিত আহিব নোৱাৰে, আজি এনেকুৱা। গতিকে বেয়া মানুহে কিয়, ভাল কাম কৰিলে তো আহিলেহেঁতেন। আজি বেয়া মানুহৰ কাৰণে অহা নাই। গতিকে ডিব্ৰু ৰঞ্জনৰ তেনেকুৱা হৈছে যে আমি তাক জিকাইছো, ইমান কষ্ট কৰিলো, তেখেতো আমাৰ ইয়াতে একো কৰা নাই। গতিকে আকৌ তেওঁ আমাক কি কৰিছে, ৰকিবুলৰ নিচিনা আকৌ গুণ্ডা বাহিনী লগাই আমাৰ অত্যাচাৰ। আমি সেইটো বিচৰা নাই, আমি অশান্তি বিচৰা নাই। গতিকে আমি শান্তিৰ মাজত জীয়াই থাকিবলৈ দিয়ক, আমি সেইটোৱে বিচাৰিছো। গতিকে সেইটো কাৰণে উন্নয়নটো দূৰৰ কথা, তেখেতে উন্নয়ন কৰিব নোৱাৰে, নামতে কৈ আছে বিজেপি চৰকাৰে কি কৰিব। মই ভয় নকৰো, মই গুলি মইতো জেলত গৈছো, এতিয়া গুলি খাবলৈ সাজু আছে। মই বুকু পাতি দিছো, আহক না গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক, মই অসম ফিল্ডত আছিম। ক'ত যাব লাগিব গুণ্ডা বাহিনী, মই অকলে যাম। মই ভয় খোৱা মই ল'ৰা নহয়, মই 1998 পৰা মই ৰাজনীতি আহিছো। মই আগতে NDFB আছিল, আলফা ভয় আছিল, তেতিয়া মই ভয় খোৱা নাছিলো চুকুৰালি। আৰু আজি মই এই গুণ্ডা বাহিনীক চাই ভয় খাম নেকি? ডিব্ৰুক মই জিকাই আহি ৰজা হৈ গ'ল নেকি? মই তাকে আমি ভয় খাম? আহক, মই বক্তব্য পাতিছো, মই দুবাৰকৈ জেল কাটিছো, এতিয়া গুলি খাবলৈ সাজু আছো। আমি সেইবিলাক গুণ্ডা চণ্ডা দেখি পাই নকৰো, আই ডোন্ট কেয়াৰ, এইবিলাক আমাক নৈতিক হ'ব পায়। গতিকে এইটো গেট আউট অলৰেডি। কাকো ভয় নকৰে। নকৰে, এইটো চিধা কথা মোৰ। আই ডোন্ট কেয়াৰ, মই কাৰো দিকে ভয় নকৰো। মই যি গুলি খাবলৈ মই আছো, মই ভয় নকৰা, মই ৰাজনীতি কৰা মানুহ নহয় মই। গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো, মই শান্তিৰ ৰাজনীতি বিচাৰো, মিলি প্ৰীতি হিচাপে থাকে, মোক শান্তি থাকিব লাগিব, এইটো মই বিচাৰিছো। আপোনালোকে জানে মই ডিব্ৰু ৰঞ্জন শৰ্মা হৈ ইয়াতে প্ৰচাৰ চলাবলৈ আহি মই তাক জিকাইছিলো। তাৰপিছত মই যিটো দেখিলো আচাৰ ব্যৱহাৰ, ই বাংকা মানুহৰ কি কাম, গতিকে এইটো মানে বাংকাই বুলি কোৱা হয়। গতিকে তেওঁ মানে ঘৰ বেলেগ ঠাইত, আৰু ইয়াতে এখন আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কথা ৰখা নাই। গতিকে নৰখাৰ কাৰণে এইবাৰ বিদায় দিয়া হ'ব। গতিকে সেইজন মানুহ ভাল নহয়, এইটো ইতিমধ্যে আমি বুজি পাইছিলো, প্ৰথমে আমি গম পোৱা নাছিলো। গতিকে বিদায় এইটো সিহঁতে এতিয়া মজিবুৰক লৈ আৰু কাক গুণ্ডা বাহিনী লৈ মানে মিটিং কৰিছে, কিন্তু অস্তিত্ব নাই। কাৰণ চাওক, এটা কথা কৈছে নহয়, ব্যৱহাৰত মানুহৰ পৰিচয় বুলি কোৱা হৈছে। তাৰ যিখিনি ব্যৱহাৰ পাতি দেখুৱাইছে, এই গুণ্ডা কিয় ল'ব লাগে? গুণ্ডা লৈ প্ৰচাৰ চলাই মজিবুৰক লগাই দিছে, মজিবুৰৰ লগত গুণ্ডা বন্ধা লগাই গৈছে আমাৰ লগত। গতিকে আমি বিচাৰিছো কি, আঞ্জুমান বেগম কি বিচাৰিছে? শান্তিৰ মাজত বিচাৰিছে। আমি চামাগুৰি ৰাইজে বা শিঙিবাৰীৰ ZPC ৰাউণ্ডৰ ৰাইজে শান্তি বিচাৰিছে, আমি একেলগে। কিন্তু আগত এনেকুৱা পৰিবেশ দেখা আছিলো যে কংগ্ৰেছত যি ৰকিবুল মন্ত্ৰী আছিলে, মন্ত্ৰী থকাৰ সত্বেও একো কৰা নাই। আজি তেওঁ সমষ্টিত আহিব নোৱাৰে, আজি এনেকুৱা। গতিকে বেয়া মানুহে কিয়, ভাল কাম কৰিলে তো আহিলেহেঁতেন। আজি বেয়া মানুহৰ কাৰণে অহা নাই। গতিকে ডিব্ৰু ৰঞ্জনৰ তেনেকুৱা হৈছে যে আমি তাক জিকাইছো, ইমান কষ্ট কৰিলো, তেখেতো আমাৰ ইয়াতে একো কৰা নাই। গতিকে আকৌ তেওঁ আমাক কি কৰিছে, ৰকিবুলৰ নিচিনা আকৌ গুণ্ডা বাহিনী লগাই আমাৰ অত্যাচাৰ। আমি সেইটো বিচৰা নাই, আমি অশান্তি বিচৰা নাই। গতিকে আমি শান্তিৰ মাজত জীয়াই থাকিবলৈ দিয়ক, আমি সেইটোৱে বিচাৰিছো। গতিকে সেইটো কাৰণে উন্নয়নটো দূৰৰ কথা, তেখেতে উন্নয়ন কৰিব নোৱাৰে, নামতে কৈ আছে বিজেপি চৰকাৰে কি কৰিব। মই ভয় নকৰো, মই মইতো জেলত গৈছো, এতিয়া গুলি খাবলৈ সাজু আছে। মই বুকু পাতি দিছো, আহক না গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক, মই অসম ফিল্ডত আছিম। ক'ত যাব লাগিব গুণ্ডা বাহিনী, মই অকলে যাম। মই ভয় খোৱা মই ল'ৰা নহয়, মই 1998 পৰা মই ৰাজনীতি আহিছো। মই আগতে NDFB আছিল, আলফা ভয় আছিল, তেতিয়া মই ভয় খোৱা নাছিলো চুকুৰালি। আৰু আজি মই এই গুণ্ডা বাহিনীক চাই ভয় খাম নেকি? ডিব্ৰুক মই জিকাই আহি ৰজা হৈ গ'ল নেকি? মই তাকে আমি ভয় খাম?